তো ইয়াতে কোনে কোনে ৰেকিৰ বিষয়ে জানে প্লিজ চেট বক্স ইউজ কৰি জনাব। যিহেতু আজিৰ ৱেবিনাৰখন ৰেকিৰ ওপৰতে হয়, চ' ৰেকিৰ বিষয়ে কোনে কোনে শুনিছে? কোনেও শুনা নাই চাগে ৰেকিৰ বিষয়ে ন? অলপ অলপ শুনিছো। কি শুনিছে এবাৰ জনাব নেকি? এতিয়া কি বুলি ক'ম, ৰেকিটো সাধাৰণতে স্পিৰিচুৱেল হেৰি নহয় জানো? এতিয়া এইখিনি সময়ত নট অহা নাই মনত। স্পিৰিচুৱেল, ৰেকি ইজ এ নেচাৰেল, প্ৰাকৃতিক নেচাৰেল। এটা মডেলিটি। আচ্ছা। হয়, কৃষ্ণা আৰু বাইদেউ আপুনি কিবা ক'ব? শুনিছো, কিন্তু ৰেকি কৰি পোৱা নাই। একচুৱেলি আমাৰ দেহত যিবিলাক চক্ৰাছ থাকে ন, চক্ৰাছ বিলাক মানে অপেন কৰাৰ কাৰণে ৰেকিৰ সহায় লোৱা হয়। সেইটো বাকীবিলাকে ভিডিঅ'ছ বিলাক অন কৰিব যাতে আপোনালোকক মই চিনি পাওঁ। তো ঠিক আছে, তো ফাৰ্ষ্ট অফ অল নমস্কাৰ, মোৰ নাম কপিল কাশ্যপ। মই ৰেকি টিচাৰ প্লাছ গ্ৰেড মাষ্টাৰ হয়। লগতে মই বিভিন্ন ধৰণৰ অকাল প্ৰেক্টিচ আজি 2018 পৰা কৰি আছো। তো আজি ৱেবিনাৰখন পাতাৰ মূল লক্ষ্যটো হৈছে যে আপোনালোকক ৰেকিৰ সৈতে এটা চিনাকি কৰাই দিয়া। ৰেকি কি হয়, ৰেকি কি কৰে, বা ৰেকি আমাৰ লাইফত কেনেকৈ পৰিৱৰ্তন আনিব পাৰে, এই সকলোবিলাক কথা আজি এই ৱেবিনাৰখনত আপোনালোকে জানিব পাৰিম। ঠিক আছে, তো ফাৰ্ষ্ট অফ অল ৰেকিৰ বিষয়ে জনাৰ আগতে আমি জানিব লাগিব যে ৰেকি ক'ৰ পৰা আহিছিলে আৰু ৰেকি কোনে কৈছিলে। যেনেকে আমি কিবা এটা বস্তু কাৰোবাৰ মুখত শুনিব পাওঁ বা কোনোবাই কিবা এটা বস্তু বনায়, ঠিক তেনেকৈ ৰেকি কোনে আৱিষ্কাৰ কৰিছিলে সেয়া আমি জানিব লাগিব। তো ফাৰ্ষ্টত যদি চোৱা যায় তেতিয়াহ'লে আমাৰ ৰেকি আৱিষ্কাৰ হৈছিলে জাপানত। তো এই ব্যক্তিজন আপোনালোকে হয়তো দেখিছে, এই ব্যক্তিজনে হৈছে ৰেকিৰ, যিয়ে নেকি ৰেকিয়ে আমাৰ লগত পৰিচয় কৰাই দিছিলে, যিয়ে এই ৰেকি শক্তিক আমাৰ হাতত তুলি দিছিল। তেখেতৰ নামটো হৈছে ডক্টৰ মিকাও উচুই। ঠিক আছে, তেখেত কি আছিলে, তেখেত জাপানৰ এখন ইউনিভাৰ্চিটিৰ লেকচাৰাৰ আছিলে। ঠিক আছে, তো কেনেকৈ কি হ'ল ৰেকিৰ বিষয়ে অলপ ক'ব গৈছো। তো এইটো হিষ্ট্ৰী অফ ৰেকি। তো ৰেকি ফাৰ্ষ্টত আমাৰ প্ৰত্যেকৰে লগতে এটা এনাৰ্জি থাকে, ঠিক আছে, কিন্তু আমি সেই এনাৰ্জিটোক চিনি নাপাওঁ। তো কি হৈছিলে, এই ব্যক্তিজনে ডক্টৰ মিকাও উচুয়ে তেওঁৰ ক্লাছত তেওঁৰ ষ্টুডেণ্টখিনিক বাইবেল পঢ়াইছিল। তো এদিন তেওঁ বাইবেল পঢ়াই থাকোতে তেওঁৰ বাইবেলত এটা কথা উল্লেখ আছিলে যে আমি যিকোনো বস্তুকে আমাৰ শৰীৰত থকা প্ৰাণ শক্তিৰ যোগেদি হিল কৰিব পাৰোঁ, বা যীশুছ খ্ৰাইষ্টে হাতেৰে চুই মানুহবিলাক ভাল কৰিছিলে। তো তেওঁৰ এজন ষ্টুডেণ্টে তেওঁক সুধিছিলে যে যদি যীশুছ খ্ৰাইষ্টে চুলে ভাল হৈ যায় তেন্তে আমি চুলে কিয় ভাল নহয়। তো এই কুৱেশ্যনটো কৰিলে, এই কুৱেশ্যনটোৱে তেখেতৰ মনত প্ৰতিক্ৰিয়া কৰিবলৈ ধৰিলে। তো প্ৰতিক্ৰিয়া কৰাৰ লগে লগে তেখেতে এই বস্তুটো কি হয় ইয়াৰ আঁৰৰ কাহিনীটো জানিবৰ বাবে বিভিন্ন ধৰণৰ ৰিচাৰ্চ কৰিবলৈ ধৰিলে, যাৰ ফলত তেখেতে নিজৰ চাকৰি ৰিজাইন দি লৈ বিভিন্ন ধৰণৰ ঠাই ভ্ৰমণ কৰিলে, বিভিন্ন কিতাপ পঢ়িলে, বিভিন্ন মানুহ লগ কৰিলে। ঠিক তেনেকৈ লগ কৰোঁতে এদিন তেখেতক এজন বৌদ্ধৰ যিজন বৌদ্ধ ভিক্ষু থাকে, তো তেখেতৰ পৰা এজন মানুহে তেখেতক এখন কিতাপ দিছিলে। সেই কিতাপখনতে তেখেতে কিছুমান শ্লোক পঢ়িব পালে বা কিছুমান কাহিনী অধ্যায় পঢ়িলে। পঢ়াৰ পিছতে তেখেতে নিজৰ জাপানৰ গৈ এটা গুহাত গৈ 21 days 21 দিন তেখেতে সাধনা কৰিছিলে। তো 21 দিন সাধনা কৰিবলৈ তেখেতে নিজৰ হাতত 21টা পাথৰ লৈ লৈছিলে, আৰু প্ৰত্যেক দিনা যেতিয়া তেখেতে ধ্যান কৰিছিলে বা সাধনা কৰিছিলে
তেতিয়া তেখেতে প্ৰত্যেক দিনাই একোটা পাহাৰৰ সেই গুফাৰ পৰা বাহিৰলৈ দলিয়াই গৈছিলে। তেনেকৈ তেখেতে প্ৰত্যেক দিনাই ধ্যান কৰি গৈ থাকিলে আৰু যেতিয়া 21 নম্বৰ দিন আহিলে তেতিয়া তেখেতে পাথৰটো পেলাইছিলে আৰু খঙতো পেলাইছিলে যে তেখেতে কোনো ধৰণৰ একো বস্তু তাতে নাপাইছিল। কিন্তু তেখেতৰ সেই পাথৰটো ওপৰলৈ দলি মাৰি দিওঁতে নিজৰ মূৰতে লাগিছে আৰু তেখেতে অৱচেতন হৈ গৈছিলে। মানে তেখেত চেন্সলেছ হৈ গৈছিল। চেন্সলেছ হৈ যোৱাৰ পিছতে তেখেতক ইউনিভাৰ্চৰ পৰা বা আকাশৰ পৰা এটা বগা পোহৰ আহি তেখেতৰ মূৰৰ ওচৰত পৰিছিলেহি, বা আমি ক'ব পাৰো থাৰ্ড আইত পৰিছিলে। ঠিক আছে। তো যেতিয়া থাৰ্ড আইত পৰিলে তেখেতৰ সেই এনাৰ্জিটোৰ ফলত তেখেত চেন্সলেছ হ'ল, লগতে কিছু সময় তেখেতে তেনেকৈ থাকিল। যেতিয়া তেখেতে নিজৰ চেতনা শক্তি ঘূৰাই পালে তেতিয়া তেখেতে পাহাৰৰ পৰা নামি আহিছিল। নামি আহোঁতে তেখেতে উজত খাই ভৰিত দুখ পালে। দুখ পাওঁতে নিজৰ হাতখনেৰে তেখেতে সেই জেগাখিনি এনেদৰে চুই আছিল। তো চুই থকাৰ কিছু সময়ৰ পিছতেই তেখেতৰ তেজ ৰখা বন্ধ হ'ল আৰু তেখেতে বিষটো ভাল পালে। তেনেকৈ তেখেতে নিজে পাহাৰৰ পৰা নামি আহিলে। যিহেতু তেখেতে 21 দিন সাধনা কৰিছিলে, এই সাধনাৰ সময়ত তেখেতে কোনো ধৰণৰ আহাৰ খাদ্য পোৱা নাছিল আৰু খাইছিলে যদিও একেবাৰে কম পৰিমাণৰ খোৱাৰ গতিকে তেখেতে শৰীৰত ভোক অনুভৱ হ'ল। ভোক অনুভৱ হোৱাৰ কাৰণে তেখেতে কি কৰিলে, জাপানৰ এখন দোকান আছিলে, সেই দোকানখনত এগৰাকী আইতাই খোৱা বস্তু বনায়। তো তেখেতে সেই দোকানখনলৈ আহিলে আৰু সেই আইতাজনীক কিবা অলপ খাবলৈ খুজিলে, যিহেতু তেওঁ ইমান দিনে একো খোৱা নাছিল। ঠিক আছে। তাৰপিছতে সেই আইতাগৰাকীয়ে তেখেতৰ কথাখিনি গম পালে যে তেখেতে 21 দিনে কোনো ধৰণৰ খাদ্য গ্ৰহণ কৰা নাই। তো আইতাগৰাকীয়ে তেখেতক ছাজেষ্ট কৰিলে যে তেখেতে যাতে একদম লাইট আহাৰ খায়। তো তেখেতৰ যিহেতু ভোকটো ইমানেই আছিলে, তেখেতে যি থাকিলেও তেখেতক দিব কোৱাত আইতাগৰাকীয়ে তেওঁৰ বাবে ৰান্ধিব গ'ল। সেই আইতাগৰাকীৰ এগৰাকী নাতিনীয়েক আছিলে। তো সেই নাতিনীয়েক গৰাকীৰ তেওঁৰ ওচৰতে বহি দাঁত পিকোৱাৰ কাৰণে গালত এখন হাত দি মন মাৰি কান্দি আছিল। তেতিয়া ডক্টৰ মিকাওছুই সেই ছোৱালীজনীৰ ওচৰলৈ গ'ল আৰু সুধিলে যে তোমাৰ কি হৈছে, কিয় মন মাৰি কান্দি আছা? তেতিয়া ছোৱালীজনীয়ে নিজৰ দাঁত বিষৰ কথা ক'লে। আইতাকেও নিজৰ নাতিনীয়েকৰ দাঁত বিষৰ কথা জনোৱাত ডক্টৰ মিকাওছুই সুধিলে যে মই তোমাৰ গালখন চুব পাৰিম নেকি? তো ছোৱালীগৰাকীয়ে চুবলৈ দিয়াত মিকাওছুই তাতে কিছু সময় নিজৰ হাতখন এনেদৰে ৰাখিছিল। তো ৰখাৰ পিছতে ছোৱালীজনীৰ দাঁতৰ বিষ ভাল পালে, আৰাম পালে। তো তাৰপিছত মিকাওছুইয়ে তাতে আহাৰ পানী খাই গুচি আহিলে। গুচি আহোঁতে তেখেতে এই শক্তিৰ লগত নিজকে প্ৰেক্টিচ আৰম্ভ কৰিলে আৰু কিছুমান দুখীয়া ভিক্ষা খুজি খোৱা মানুহক, মগনীয়া মানুহক তেখেতে এই শক্তিখিনি শিকাইছিলে যাতে তেওঁলোকে সেই ভিক্ষাৰী জীৱনৰ পৰা মুক্তি পাব পাৰে। তাৰপিছতে তেখেতে বিভিন্ন ঠাইত গ'ল, বিভিন্ন নলেজ গেইন কৰিলে, ৰেকি শক্তি প্ৰচাৰ কৰিলে, তেনেকৈ গ'ল। যেতিয়া তেখেতে ঘূৰি আহিছিলে তেখেতে দেখিছিলে যে সেই যিসকল ভিক্ষাৰী আছিলে তেওঁলোকে আকৌ ভিক্ষা খুজি আছে। তো তেওঁ ভাবিলে যে মই ফ্ৰীতে দিয়াৰ কাৰণে ইয়াতে তেওঁলোকে একো গ্ৰহণ নকৰিলে, তেওঁলোকে পুনৰ ভিক্ষা কৰিয়ে খাবলগীয়া হ'ল। তো তাৰ কাৰণে তেখেতে কি কৰিলে, তেতিয়া এনাৰ্জি এক্সচেঞ্জ আপোনালোকে হয়তো শুনিছেই, উল্লেখ কৰিলে। তাৰপিছতে তেনেকৈ ৰেকি চলি থাকিলে, বিভিন্নজনে ৰেকি কৰিলে, হিলিং লৈ ভাল পালে। তাৰপিছতে এজন ব্যক্তি আছিলে ডক্টৰ চুজিৰো হায়াচি। তো তেখেতে ডক্টৰ মিকাওছুইৰ কথা শুনি মিকাওছুইৰ ওচৰলৈ আহিলে আৰু মিকাওছুইৰ পৰা ৰেকিৰ তেখেতে শিক্ষা গ্ৰহণ কৰিলে। তাৰপিছতে আৰু এগৰাকী ব্যক্তি আছিলে, তেখেতৰ নামটো হৈছে মেডাম টাকাটা। তেখেত আছিলে আমেৰিকাত থাকিছিলে আৰু তেখেতে কিবা চিকিৎসা কৰাৰ কাৰণে জাপানলৈ আহিছিল। তো জাপানলৈ যেতিয়া আহিলে তেতিয়া তেখেতক জাপানৰ চিকিৎসকসকলে অপাৰেশ্যন কৰিবৰ কাৰণে ছাজেষ্ট কৰিলে। তো ছাজেষ্ট কৰাৰ কাৰণে তেখেতে কি কৰিলে, অপাৰেশ্যন কৰিবলৈ ঠিক ঠাক কৰিলে। তাৰপিছতে তেখেতক কিছুমান মানুহে ৰেকিৰ বিষয়ে ডক্টৰ মিকাওছুইৰ বিষয়ে ক'ল। তো তেখেতে মিকাওছুইৰ ওচৰলৈ গ'ল আৰু মিকাওছুইৰ পৰা ৰেকিৰ ট্ৰিটমেণ্ট ল'ব বিচাৰিলে, যাৰ ফলত তেখেতে নিজৰ অপাৰেশ্যনটো কিছুদিন পলম কৰিলে। তেখেতে ৰেকিৰ ট্ৰিটমেণ্ট লৈ নিজৰ যি অপাৰেশ্যন কৰিবলগীয়া আছিলে সেই অপাৰেশ্যন নোহোৱাকৈও ভাল হৈ গ'ল।
তো এই বস্তুটোৱে যিহেতু তেখেতক ভাল কৰি দিলে তো তেখেতে এই বস্তুটো শিকাৰ প্ৰতি ৰেকি শিকাৰ প্ৰতি ইণ্টাৰেষ্টেড হ'ল আৰু ডক্টৰ মিকাওচিক ৰিকুৱেষ্ট কৰিলে যে তেওঁ যাতে মেডাম টাকাটাক ৰেকি শিকায় তো মেডাম টাকাটাও ডক্টৰ মিকাওচিৰ পৰা ৰেকি শিকিছিল ঠিক আছে তো শিকাৰ পিছতে তেনেকৈ ৰেকি প্ৰচাৰ প্ৰসাৰ হ'ল আৰু আমাৰ ভাৰত আহি পালেহি তো এইজনেই হৈছে ৰেকিৰ ফাউণ্ডাৰ ডক্টৰ মিকাও উচুই যিজন আপোনালোকে ফটোখনত দেখি আছে তেখেতক উচুই চেই ডক্টৰ মিকাও উচুই বুলিও কোৱা হয় আৰু সেইকাৰণেই যিটো ৰেকি আছে সেই ৰেকিটোক উচুই ৰেকি বুলি কোৱা হয় তো তেখেত বৰ্ণ হৈছিলে জাপানৰ এটা বুদ্ধিষ্ট ফেমিলিত তেখেতৰ জন্ম হৈছিলে 1865 ইয়াৰ্ছত ঠিক আছে তো এনাৰ্জি ৰেকি এনাৰ্জি বহুতে কেনেকুৱা বুলি কয় তো ইয়াতে আপোনালোকে যদি ফটোখন চাই নিজৰ দুহাতৰে কিছুমান বগা পোহৰ ওলাইছে তো এই বগা পোহৰটো বা এই উৰ্জা শক্তিটোৱে হৈছে ৰেকি শক্তি তো এইখিনিতে আমি সকলো এটা এক্সাৰচাইজ কৰিম তো আপোনালোক সকলোৱে বহি ল'ব বহি লৈ নিজৰ উশাহ নিশাহত ফ'কাছ কৰিব মই গাইড কৰি যাম তো কমফৰ্টেবলি বহক Take a deep breath. চকু বন্ধ কৰিব Take a deep breath. Inhale, দীঘলকৈ উশাহ ল'ব আৰু লাহেকৈ নিজৰ উশাহ এৰিব পুনৰবাৰ দীঘলকৈ উশাহ ল'ব আৰু লাহেকৈ উশাহ এৰিব দীঘলকৈ আকৌ এবাৰ উশাহ ল'ব আৰু এৰিব নিজৰ বডিটো কমপ্লিটলি ৰিলেক্স হ'বলৈ দিব ৰিলেক্স up to your body ৰিলেক্স up to your body ৰিলেক্স up to your body এতিয়া নিজৰ হাতখন নমস্কাৰ ভংগীমাত নমস্কাৰ মুদ্ৰাত আনক আৰু নিজৰ হাতখন কিছু সময় ৰাফ কৰক মানে অলপ সময় হাতখন গৰম হোৱালৈকে ঘঁহি থাকক যদি আপোনালোকৰ হৈছে তেন্তে এতিয়া হাতখন মই দেখুৱাই আছে তো মই যেনেকে কৰিছো ইয়াতে আপোনালোকে এনেকে হাতখন হাত চাব তো নিজৰ দুহাতত আপোনালোকে এটা এনাৰ্জি ফিল কৰিব এটা ভাইব্ৰেশ্যন বা কিবা এটা যেন পাৰ হৈ গৈছে বা বতাহখিনি যাতে পাৰ হৈ গৈছে তেনেকুৱা আপোনালোকৰ ফিল হৈছেনে হয় হৈছে তো এই যিটো তৰংগ শক্তি এই তৰংগ শক্তিটোকে আমি ৰেকি বুলি ক'ব পাৰো এতিয়া আপোনালোকে হাতখন নিজৰ চকুত লগাই লাহেকৈ ৰিলেক্স হ'ব পাৰে এই এনাৰ্জিটো হৈছে ৰেকি এনাৰ্জি তো ৰেকি এনাৰ্জি আমাৰ প্ৰত্যেকৰ লগতে থাকে কিন্তু আমি ইয়াক চিনি নাপাওঁ বা ইয়াক আমি প্ৰেক্টিচ নকৰোঁ তো এতিয়া ৰেকি শব্দটো চবেই শুনিছে এতিয়া ৰেকি শব্দটোৰনো অৰ্থটো কি তো ৰেকি শব্দটোৰ অৰ্থ হৈছে ৰে মানে হৈছে ইউনিভাৰ্চেল মানে বিশ্ব ব্ৰহ্মাণ্ডীয় ঠিক আছে আৰু কি ইয়াৰে কি শব্দটোৰ অৰ্থ হৈছে লাইফ ফৰ্চ এনাৰ্জি এইটো এটা জাপানীজ শব্দ হয় লাইফ ফৰ্চ এনাৰ্জি মানে হৈছে জীৱনদায়িনী শক্তি বা আমাৰ প্ৰাণ শক্তি বুলি আমি ক'ব পাৰো ঠিক আছে তো ৰেকিৰ মানে হৈছে মহাজাগতিক বা বিশ্ব ব্ৰহ্মাণ্ডীয় প্ৰাণ শক্তি তো এতিয়া চাওক এতিয়া যদি এটা বেবীৰ এটা সৰু বাচ্ছাৰ যদি বেমাৰ হয় তো তেওঁৰ মাকে মৰমতে বেবীটোক নিজৰ গাত লৈ নিজৰ হাতেৰে মূৰটো অলপ সময় মোহাৰি দিয়ে তো মোহাৰি দিলে নিজৰ বেবীটোৱে অলপ হ'লেও আৰাম পায় বা মাকৰ শক্তিটোৱে তেওঁক হিল হোৱাত অৰ্থাৎ ভাল হোৱাত সহায় কৰে হয়নে তো আমাৰ মাতৃসকলৰ লগতো ৰেকি এনাৰ্জি থাকে যিটো নেকি তেওঁৰ বেবী বিলাকক হিল কৰাত হেল্প কৰে ঠিক তেনেকৈ এতিয়া যদি চাওঁ কেতিয়াবা আমাৰ এতিয়া
বডিত চাব যিসকলৰ হাত বা ভৰি ভাঙিছে তেওঁলোকৰ ডক্তৰৰ ওচৰলৈ যায় আৰু ডক্তৰে তেওঁলোকক এটা প্লাষ্টাৰ কৰি দিয়ে আৰু তাৰ লগতে কিছুমান এণ্টিবায়টিক্স ঔষধ দিয়ে তো সেই এণ্টিবায়টিক ঔষধটো দিয়ে যাতে তেওঁৰ যিটো ফ্ৰেকচাৰ হৈছে তাত যাতে কোনো ধৰণৰ ইনফেকশ্যন নহয় তাৰ বাবে দিয়ে বাকী কিন্তু সেই প্লাষ্টাৰটোৰে তেওঁ ধৰণৰ একো হিল নকৰে আমাৰ বডিটোৱে নিজে নিজে সেই জেগাডোখৰ হিল কৰি ভাল হোৱাত সহায় কৰে প্লাষ্টাৰটো দিয়া মেইন ৰিজনটো হৈছে যে এতিয়া চাপ'জ এজোপা গছৰে আপুনি ভাঙি চাই যদি আকৌ তাতে এডাল মাৰি দি বা এডাল লাঠি দি বান্ধি দিয়ে তেন্তে সেই জেগাডোখৰ গছজোপা আকৌ আগৰ দৰে ভাল হৈ যায় ঠিক আছে এইটো প্ৰকৃতিয়ে নিজে নিজে ভাল কৰি দিছে কিন্তু আমি যদি ৰেগুলাৰলি গছজোপা ভাগি দিওঁ আকৌ জইন কৰো আকৌ ভাগি দিওঁ তো তেতিয়াহ'লে সেই বস্তুটো ভাল নহ'ব বৰঞ্চ লাহে লাহে গোটেই গছ যিটো অংশ নেকি ভাগি গ'ল তালে আহাৰ পানী নোযোৱাৰ ফলত কাৰণ গছ গছনিৰো নিজৰ আহাৰ পানী লাগে পানীৰ বা পোষক দ্ৰব্য শিপাৰ যোগেদি মাটিৰ পৰা লৈ গোটেই গছজোপালৈ যায় তো সেই অংশটো যে ভাঙি ছিঙি গ'ল তাৰ ফলত সেই অংশলৈ কোনো ধৰণৰ মিনাৰেলছ নোযোৱাৰ ফলত কোনো ধৰণৰ তাতে গ্ৰথ নোহোৱাৰ ফলত সেই অংশটো শুকাই ছিঙি যায় তো ঠিক তেনেকৈ আমাৰো যদি হাতখন ভাঙিছে আৰু আমি যদি হাতখন লৰচৰ কৰি থাকো তেন্তে নিজে অট'মেটিকলি ভাল নহয় চ' সেইটো কাৰণে ডক্তৰে প্লাষ্টাৰ কৰি দিয়ে বাকী আমাৰ অট'মেটিকলি বডিটোৱে নিজে ভাল হয় চ' আমাৰ নিজৰ লগতো এটা ভাল কৰা হিলিং এনাৰ্জি থাকেই ঠিক তেনেকৈ আপোনালোকে যেতিয়া মন্দিৰলৈ যায় কেতিয়াবা চাবচোন আপোনালোকৰ যদি মন বেয়া লাগি থাকে নিজৰ ঘৰৰে হওক বা ক'ৰবাৰ মন্দিৰলৈ যাওক আপোনালোকৰ মনটো ভাল লগা আৰম্ভ হয় নাইবা যিসকল খ্ৰীষ্টিয়ান হয় বা যিসকল মুছলমান সম্প্ৰদায়ৰ হয় তেওঁলোকেও যেতিয়া তেওঁলোকৰ নিজৰ ধৰ্মৰ যিবোৰ জাগা আছে তালৈ যদি যায় তেওঁলোকে এটা পজিটিভ এনাৰ্জি ফিল কৰে তো সেই এনাৰ্জিবোৰো আমি হিলিং এনাৰ্জি বুলি ক'ব পাৰো হয়নে তেনেকৈ আমাৰ প্ৰত্যেকৰে লগতে একো একোটা এনাৰ্জি থাকে যি এনাৰ্জিয়ে নেকি আমাক ভাল কৰে এতিয়া আহিছো এই শক্তিটোৱে আমাক কেনেকৈ ভাল কৰিব তো এই শক্তিটোৱে আমাক ভাল কৰিবলৈ হলে আমি এই শক্তিটো নিজৰ জীৱনত শিকিব লাগিব এই শক্তিটোৰ লগত আমি পৰিচয় হব লাগিব লগতে ইয়াক আমি প্ৰেক্টিচ কৰিব লাগিব তো তেতিয়া আমি ইয়াৰ যোগেদি আমাৰ যিসমূহ সমস্যা থাকে সেই সমস্যাসমূহ আমি ভাল কৰিব পাৰিম অৰ্থাৎ হিল কৰিব পাৰিম তো এই শক্তিটো আমি কেনেকৈ পাম তো আমি এই শক্তিটো পাবলৈ হলে এজন ৰেকি চেনেল হব লাগিব যিয়ে ৰেকি প্ৰেক্টিচ কৰে তেওঁক এজন ৰেকিৰ মাধ্যম নাইবা ৰেকিৰ চেনেল বুলি কোৱা হয় ঠিক আছে তো এজন ৰেকি চেনেলে আপোনাক শিকি লৈ এজন গ্ৰেণ্ড মাষ্টাৰৰ পৰা নাইবা এজন ৰেকিৰ টিচাৰৰ পৰা শক্তিপাত লৈ তেওঁ নিজৰ জীৱনত ৰেকি অভ্যাস কৰিব আৰু অভ্যাসৰ যোগেদি নিজৰ হিল কৰাৰ লগতে বেলেগৰো হিল কৰিব পাৰিব তো কোনে ৰেকি শিকাব এজন ৰেকিৰ গ্ৰেণ্ড মাষ্টাৰে নাইবা ৰেকি টিচাৰে আপোনাক ৰেকি শিকাব অকে তো ৰেকি প্ৰতিটো বস্তুৱে হিল কৰে নে তো যদি সোধা যায় তেতিয়াহ'লে ৰেকিয়ে আমাৰ বিভিন্ন সমস্যা সমাধান কৰিব পাৰে যেনে ধৰক আপোনাৰ এটা কেৰিয়াৰত যিটো আপোনাৰ ড্ৰিম কেৰিয়াৰ সেইটো এট্ৰেক্ট কৰাত সহায় কৰিব আপোনাৰ লাইফলৈ ৱেলথ আনিব এবাণ্ডেঞ্চ আনিব গ'লটো আপোনাৰ ভাল কৰাত সহায় কৰিব গ'ল এচিভ কৰাত সহায় কৰিব যিকোনো ধৰণৰ আপোনাৰ ইছ্যু হিল কৰাত সহায় কৰিব ৰিলেশ্যনশ্বিপ বিভিন্ন ধৰণৰ আপোনালোকৰ সমস্যাসমূহ সমাধান কৰাত ৰেকি এনাৰ্জিয়ে সহায় কৰিব বহুতে সোধে ৰেকি এনাৰ্জি চাইণ্টিফিক হিলিং হয়নে বা ৰেকি কিছুমানে কয় অন্ধবিশ্বাস হয় তেনেকে ক'ব পাৰে তো ৰেকি কেৱল মাত্ৰ চাইকিক হিলিং নহয় ৰেকিয়ে কি কৰিব আমাৰ মাইণ্ড কণ্ট্ৰল কৰিব লগতে আমাৰ মাজত এটা পজিটিভিটি ইনক্ৰিজিঙত সহায় কৰিব তো যদি চোৱা যায় বিভিন্ন ধৰণৰ হস্পিটেল আছে পৃথিৱীৰ বিশ্বৰ বিভিন্ন প্ৰান্তত য'ত নেকি অপাৰেশ্যন কৰাৰ আগতো ৰেকি হিলিং দিয়ে আৰু অপাৰেশ্যন কৰি উঠিও ৰেকি হিলিং দিয়ে যাতে সেই মানুহজনৰ বেমাৰটো অপাৰেশ্যন অৰ্থাৎ এলোপেথিক মেডিচিনৰ লগতে বা শল্য চিকিৎসাৰ লগতে এই প্ৰাকৃতিক হিলিং এনাৰ্জিও ভাল কৰে বিভিন্ন ধৰণৰ ডক্টৰ চাৰ্জনছ নাৰ্ছেছেও এই ৰেকি প্ৰেক্টিচ কৰে এজ এ অল্টাৰনেটিভ মেডিচিন হিচাপে
এতিয়া এলোপেথিকটো হৈছে আমাৰ সকলোৰে পৰিচিত এটা চিকিৎসা প্ৰণালী, তাৰ লগে লগে হোমিওপেথিক, আয়ুৰ্বেদিক এইবোৰো একোটা হিলিং পদ্ধতি হয়, যিটো নেকি অল্টাৰনেটিভ হিলিং পদ্ধতি বুলি আমি ক'ব পাৰো। তো বহুতে সোধে ৰেকি কিবা আমাৰ লাইফত অপকাৰ কৰে নেকি? তো ৰেকি আমাৰ লাইফত কোনো ধৰণৰ অপকাৰ নকৰে। ঠিক আছে, যিকোনো মানুহে ৰেকি শিকিব পাৰে। বহুতে সুধিব পাৰে ৰেকি ৰিলিজিয়ন হয় নেকি, বা ৰেকি কেৱল হিন্দু মানুহেহে শিকিব পাৰে নেকি, নাইবা মুছলমান লোকেহে শিকিব পাৰে নেকি? তো ৰেকি কোনো ধৰণৰ ৰিলিজিয়ন নহয়, ৰেকি এটা প্ৰাকৃতিক স্পিৰিচুৱেল অৰ্থাৎ আধ্যাত্মিক এনাৰ্জি হয়। ঠিক আছে, তো ৰেকি উইদাউট ফিজিকেল কণ্টেক্ট ইমান এজৰ পৰা ৰেকি শিকিব পাৰে। তো ইয়াতে এজ নাই, যেতিয়াৰ পৰা এজন বাচ্ছাই জনা বুজা হয় তেতিয়াৰ পৰাই ৰেকি শিকিব পাৰে। কাৰণ ইয়াতে চিম্পল হয়, কাৰণ যদি আমি সৰু এটা বাচ্ছাক শিকাই দিওঁ, তেওঁ কি হয় বস্তুটো বুজি নাপায়, তো তেওঁ কোনো ধৰণৰ নলেজ নাথাকে, কোনো ধৰণৰ জ্ঞান নাথাকে, যাৰ ফলত তেওঁ বুজি নাপায়। তো সেইটো কাৰণে যেতিয়াৰ পৰা এটা বাচ্ছাই বা এজন লোকে নিজৰ কথাবোৰ বা আনৰ কথাবোৰ বুজি পোৱা আৰম্ভ কৰে, তেতিয়াৰ পৰাই ৰেকি শিকিব পাৰে। ৰেকি আমি নিজৰ বিভিন্ন ধৰণৰ ইউজ কৰিব পাৰো। এনিমেলছক ৰেকি হিলিং কৰি আমি সুস্থ কৰিব পাৰো, নিজৰ প্লান্টছক আমি ৰেকি হিলিং দিব পাৰো। তো তেনেকে আমি ৰেকি হিলিং দিব পাৰো। তো এতিয়া ৰেকিত কিছুমান লেভেলছ থাকে, মই লেভেলছ খিনিৰ বিষয়ে অলপ ক'ব বিচাৰিছো। তো ৰেকিত টোটেল প্ৰথমতে যেতিয়া মিটা হৈছে, যদি আমি শিকিব বিচাৰো তেতিয়া সেইটো লাষ্টলে কৈ আছো। তো খোৱা বোৱাৰ ৰেষ্ট্ৰিকশ্যন ইয়াতে খোৱা বোৱাৰ ৰেষ্ট্ৰিকশ্যন আমাৰ ওচৰত যিসকলে শিকিব তেওঁলোকক আমি খোৱা বোৱাৰ ৰেষ্ট্ৰিকশ্যন দিম। তো ৰেকিত কেইটা লেভেলছ থাকে? ৰেকিত টোটেল যেতিয়া ডক্টৰ মিকাওছে ৰেকি আৰম্ভ কৰিছিলে তেতিয়া ৰেকিত টোটেল 3টা লেভেলছ আছিলে, কিন্তু যেতিয়া চুৰিচু হায়াছে আৰু মেডাম টাকাটাই ৰেকিৰ কিছুমান মডিফিকেশ্যন কৰিলে, কিছুমান চেঞ্জেছ আনিলে, তো ৰেকিত তেতিয়া টোটেল 5টা লেভেল কৰি দিলে। ইয়াৰে প্ৰথম লেভেল, দ্বিতীয় লেভেল, তৃতীয় লেভেল, চতুৰ্থ লেভেল, পঞ্চম লেভেল। যেতিয়া আপোনালোকে প্ৰথম ডিগ্ৰীটো শিকিব তেতিয়া আপোনালোকক কোনটো লেভেলত কি কি থাকে সকলোবিলাক বুজোৱা হ'ব। তো মই আজি আপোনালোকক ৰেকি হিলিং কৰিম বুলি ভাবিছিলো, কিন্তু যিহেতু আজি আমাৰ আপোনালোকে গমেই পাইছে চন্দ্ৰগ্ৰহণ লাগিছে, তো সেইকাৰণে আজিৰ হিলিং ছেশ্যনটো আমি অহা কাইলৈ দিম। তো আপোনালোকে অহা কাইলৈ জইন কৰিব, যাতে মই আপোনালোকক ৰেকিৰ শক্তিৰ এটা আভাস বা ৰেকিৰ মোৰ যোগেদি আপোনালোকেও যাতে ৰেকি এনাৰ্জি অলপ হ'লেও ল'ব পাৰে, তাৰ বাবে এটা হিলিং এনাৰ্জি ছেশ্যন ৰখা হৈছে। তো আপোনালোকে জইন কৰিব কাইলৈ, টাইমিংটো চেম থাকিব। ঠিক আছে, তো এইখিনিতে আপোনালোকৰ কিবা প্ৰশ্ন আছে নেকি? আপোনালোকে সুধিব পাৰিব। আপুনি আনমিউট হৈছে, মিউট হৈছে, আনমিউট Oppo F15s। যদি মানে মই শিকিব বিচাৰো তেতিয়া মানে প্ৰাইচটো মানে কিমান পৰিব চাগে? মানে অনলাইনতে শিকিব সেইটো পাৰিম ন? অনলাইনত পাৰিব, সেইটো মই অ লাষ্টলৈ কৈ আছো। ঠিক আছে, অ অ ঠিক আছে। আৰু কাৰোবাৰ কিবা ডাউট? দেৱযানী বা কিবা কৈছে? ৰেকিটো মানে আমি শিকি লৈ পেলাই কিমান দিনত মানুহক হিলিং দিব পৰা হ'ব? মানে ধৰক ৰেকিত কেইবাটাও ডিগ্ৰী থাকে, কিমান নম্বৰ ডিগ্ৰীটো লোৱাৰ পিছত আমি আনক হিলিং কৰিব পাৰো? অকে, প্ৰথম কথা, আমি ৰেকি যিদিনাৰ পৰা আমাক গুৰুৱে দীক্ষা দিয়ে সেইদিনাৰ পৰা আমি ৰেকি হিলিং দিব পাৰো। কিন্তু ইয়াতে কোৱা হয়, এতিয়া চাপ'জ এটা গ্লাছ আছে, সেই গ্লাছটোত কোনো ধৰণৰ পানী নাই। এজন ত্যাগটোৰ মানুহ আহিলে আপোনাৰ ওচৰলৈ আৰু আপোনাক পানী খুজিলে, আপুনি সেই পানীখিনি দিব পাৰিবনে? গ্লাছটোৰ পৰা পানী দিব পাৰিব? গিলাচত পানী নাথাকিলে দিব নোৱাৰো, থাকিলেহে দিব পাৰিম। তো ঠিক তেনেকৈ আপুনি যদি নিজকে এটা গ্লাছ বুলি ভাবে, তো আপোনাৰ ওচৰত যদি এনাৰ্জি নাই, তো যিহেতু আপুনি প্ৰথম শিকি লৈ এনাৰ্জি নিজৰ বডিত আনিব লাগিব। তো নিজৰ বডিত যেতিয়া আপোনালোকৰ এনাৰ্জিটো আহিব, তাৰ পিছতে আপোনালোকক আনক দিব পাৰে। এনেই কোৱা হয়, প্ৰথম যিদিনাই গুৰুৱে দীক্ষা দিয়ে সেইদিনাই আপোনালোকে ৰেকি শিকিব, হিলিং বেলেগক দিব পাৰে।
ঠিক আছে, আৰু ইয়াতে উম, আপোনালোকে কিমান নম্বৰ লেভেলৰ পৰা দিব পাৰে বুলি কোৱা হৈছে, তো প্ৰথম লেভেলৰ পৰাই দিব পাৰে, কিন্তু প্ৰথম লেভেলত ৰেকি আপোনালোকে স্পৰ্শ কৰি দিব লাগিব। অৰ্থাৎ আপোনাৰ ওচৰত যদি এজন ক্লায়েণ্ট আহিছে, ছাপ'জ দিছ ইজ এ ক্লায়েণ্ট, তো আপুনি তেওঁক স্পৰ্শ কৰিব লাগিব। তো আৰু যেতিয়া আপোনালোকে ছেকেণ্ড ডিগ্ৰী শিকে, ছেকেণ্ড ডিগ্ৰীত আপোনালোকে দূৰত থাকিও ইয়াৰ পৰাই আমেৰিকাতেই নাথাকক বা পৃথিৱীৰ যিকোনো প্ৰান্ততে নাথাকক কিয়, তাৰ মানুহলৈ আপোনালোকে হিলিং এনাৰ্জি চেণ্ড কৰিব পাৰিব। ক্লিয়াৰ হৈছে? ছাৰ আৰু ৰেইকিয়ে ধৰক কিমান দিন মানৰ পৰা কাম কৰিছে বুলি, ধৰক মই কাৰোবাক হিলিং দিছো, তেওঁ কিমান দিনৰ মানৰ পৰা অনুভৱ কৰিব পাৰিব যে তেওঁৰ ওপৰত কাম হৈছে, নে তৎকালীনভাৱেই সেইটো অনুভৱ কৰিব পাৰে নে অলপ সময় প্ৰয়োজন হয় সেই হিল হৈ উঠিবৰ কাৰণে? এই ক্ষেত্ৰত যিজন মানুহে ৰেকি হিলিং কৰি আছে, সেই মানুহজনে ৰেকি নিজৰ লাইফত কেনেকৈ অভ্যাস কৰিছে, দৈনিক অভ্যাস কৰিছে নাই, বা নিজৰ ৰেকিৰ যিবোৰ মানে কিছুমান মানিবলগীয়া কথা থাকে, পঞ্চনীতি থাকে, সেইসমূহ মানিছে নাই, তাৰ ওপৰতো নিৰ্ভৰ কৰে। লগতে যিজন ব্যক্তিয়ে ৰেকি হিলিংটো লৈছে, তেওঁ কেনেকৈ লৈছে, তেওঁ নিজৰ অন্তৰৰ পৰা লৈছে নে এনেই ওপৰে ওপৰে ল'ব লাগে বুলি লৈছে, সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু ৰেকি যেতিয়া আপোনালোকে প্ৰথম দিনা দিব, সেইদিনাৰ পৰাই কিন্তু যদি ভাল এজন হিলাৰ হয় অনুভৱ কৰিব পাৰে। উম, ইয়াতে অনলাইন আৰু অফলাইন মাজত ডিফাৰেঞ্চেছ আছে নেকি, মানে কিছুমানে কয় অফলাইন সেইটো হ'ব লাগে। তো মই এতিয়ালৈকে ৰেকি যিমান বাৰ শিকিছো, মই অনলাইনে শিকিছো। তো মই যিখিনি পাৰিছো অনলাইনৰ যোগেদিয়ে পাৰিছো, আৰু ফিলো হৈছে। তো বহুতে বহুতটা কথা ক'ব পাৰে। তো আপোনালোকে যেতিয়া প্ৰেক্টিকেলি চাই তেতিয়া আপোনালোকে বস্তুটো গম পাব। তো ইয়াতে অনলাইন অফলাইন বুলি কথা নাই। যিহেতু ৰেকি হিলিংটো আপোনালোকে চাওক, যিহেতু ইয়াত থাকি যদি আপোনালোকে আমেৰিকাত থকা এজন মানুহক হিলিং পঠিয়াব পাৰে, তেন্তে অনলাইন কিয় শিকিব নোৱাৰে, হয়নে? ছাৰ আৰু এটা কুৱেশ্যন, আমি ধৰক ৰেকি শিকিলো আপোনাৰ পৰা বা শিকিব গৈ আছো, আমাৰ ৰেকি শিকাৰ পিছত আমাৰ দৈনন্দিন জীৱন প্ৰণালীটো কিবা সাল সলনি কৰিব লাগিব নেকি? মানে ধৰক ৰাতিপুৱা সময়ত সোনকালে উঠি মেডিটেশ্যন কৰা, কিবা কৰা, এনেকুৱা ধৰণৰ কাম কন্টিনিউ সেইটো কৰিবলৈ আৰম্ভ আপোনালোকৰ কৰিব? নিজৰ কথা, কিন্তু তেনেকুৱা কোনো আপোনাৰ হাৰ্ড এণ্ড ফাষ্ট ৰুল নাথাকে। Thank you. এতিয়া মই শ্বেয়াৰ কৰিব বিচাৰিম যে ৰেকি শিকিলে কি কি বেনিফিট হয়। ঠিক আছে, এইটোতো চবেই জানিব বিচাৰিছে। তো ৰেকি শিকিলে প্ৰথম কথা আপোনালোকে নিজৰ ষ্ট্ৰেছ ৰিলিফ পাব, নিজৰ আপোনালোকৰ ইম'চনছ থাকে আমাৰ প্ৰত্যেকৰে, তো ইম'চনছসমূহ আপোনালোকৰ বেলেঞ্চ হ'ব। আমাৰ শৰীৰত 7টা চক্ৰ থাকে। এইকেইটা চক্ৰ হৈছে, প্ৰথম চক্ৰটো কোৱা হয় ক্ৰাউন, মই তলৰ পৰা কৈছো, ৰুট চক্ৰ। ৰুট চক্ৰক কোৱা হয় অসমীয়াত বা হিন্দীত মূলাধাৰ চক্ৰ। দেন চেক্ৰিল চক্ৰ, ইয়াৰে স্বাধিষ্ঠান চক্ৰ বুলি কোৱা হয়। চলাৰ প্লেক্সাছ চক্ৰ, মণিপুৰ চক্ৰ। হাৰ্ট চক্ৰ কোৱা হয় অনাহত চক্ৰ। আমাৰ ডিঙিত আছে থ্ৰট চক্ৰ, তাক কোৱা হয় বিশুদ্ধি চক্ৰ। দেন আমাৰ 2 চেলাউৰীৰ মাজৰ এইখিনি অংশত থাকে থাৰ্ড আই চক্ৰ, আৰু একেবাৰে আমাৰ মূৰৰ ওপৰত থাকে ক্ৰাউন চক্ৰ। ঠিক আছে, আমাৰ এই চক্ৰসমূহৰ প্ৰত্যেকটো চক্ৰৰে আমাৰ শৰীৰত বিভিন্ন কাম আছে। তো এই চক্ৰসমূহ আপোনালোকৰ বেলেঞ্চ কৰাত সহায় কৰিব, লগতে হিলিং কৰিব। আপোনালোকে টোপনি ভাল কৰিব, লগতে আপোনালোকৰ মাজত পজিটিভিটি অৰ্থাৎ সকাৰাত্মকতা ইনক্ৰিজ কৰাত সহায় কৰিব। দেন আপোনালোকৰ যদি কিবা ফিজিকেল ইছ্যু হৈ আছে, সেই ফিজিকেল ইছ্যুটো খুব ফাষ্টলি হিলিং হোৱা আৰম্ভ কৰিব। দেন আমাৰ কিছুমানৰ প্ৰত্যেকৰে নিগেটিভ কিছুমান থটছ থাকে, নিগেটিভ কিছুমান এনাৰ্জিজ থাকে, সেই এনাৰ্জিজসমূহ ক্লিনিঙত হেল্প কৰিব। আমি নিজকে নিজে ভাল পাব লাগে, চেল্ফ লাভটো খুব বেছি ইম্পৰ্টেণ্ট। তো এই চেল্ফ লাভ ইনক্ৰিজিঙতো সহায় কৰিব। দেন আপোনালোকৰ ল'ৰা ছোৱালী বা নিজৰে ফ'কাছ আৰু কনচেনট্ৰেশ্যন বৃদ্ধি কৰিব, মানে পঢ়াৰ প্ৰতি মনোযোগ বৃদ্ধি কৰিব। ৰিলেশ্যনশ্বিপ বিলাকত যাতে মৰম চেনেহ বাঢ়ে, তাতে ইমপ্ৰুভ কৰিব। মেনিফেষ্টেশ্যন, আমাৰ কিছুমান ইচ্ছা থাকে, উইচ থাকে, যিবোৰ আমি ফুলফিল হোৱাটো বিচাৰো, সেই উইচ ফুলফিলমেণ্টটো ফাষ্ট হোৱাত হেল্প কৰিব।
ঠিক আছে, লগতে ৰেকিৰ বেনিফিট বহুত বেছি আছে যিবোৰ মানে কৈ শেষ কৰিব নোৱাৰে। তো এতিয়া প্ৰথম লেভেল, ৰেকিৰ প্ৰথম লেভেলত আপোনালোকে আমাৰ ওচৰত কি কি শিকিব পাৰে। ইয়াতে মই যিখিনি কলো ৰেকিৰ ইতিহাস, ৰেকি কি হয় এইখিনি আৰু ইন ডেপথ আপোনালোকে জানিব পাৰিব। ৰেকিৰ 5টা নীতি থাকে, 5টা নিয়ম বুলিও ক'ব পাৰি বা নীতি থাকে। সেই নীতি কেইটাৰ বিষয়ে বুজোৱা হ'ব। নীতি কেইটাৰ গুৰুত্বটো কি হয়, আমাৰ জীৱনত ইয়াৰ প্ৰভাৱটো কি হয় সেইখিনি জানিব পাৰিব। ৰেকিৰ 4টা স্তম্ভ থাকে, সেই 4টা স্তম্ভ আমাৰ শৰীৰত থকা 7টা চক্ৰ, এই চক্ৰকেইটা মই আপোনালোকক দেখালো। তো প্ৰত্যেকটো চক্ৰৰ কি কি কাম, প্ৰত্যেকটো চক্ৰৰ লগত কি জড়িত হৈ আছে সেইসমূহ জানিব পাৰিব। ইয়াৰে যিকেইটা চক্ৰ আছে চক্ৰকেইটাৰ একো একোটা মন্ত্ৰও আছে। তো সেই মন্ত্ৰসমূহৰ বিষয়ে আপোনালোকে জানিব পাৰিব। মন্ত্ৰসমূহ কেনেধৰণে চেণ্টিং কৰিব লাগে সেয়া জানিব পাৰিব। ইয়াৰ পিছতে আমাৰ প্ৰত্যেকৰে এটা আভা মণ্ডল থাকে। মই এবাৰ আভা মণ্ডলটো আপোনালোকক দেখাই দিছো। আভা মণ্ডল তো যদি চাই এইজন ভগৱান শ্ৰীকৃষ্ণ হয়, তেখেতৰ চাৰাউণ্ডিংছত এটা পোহৰ দেখিব পাৰিছেনে বগা ৰঙৰ। তো এই পোহৰটো হৈছে আভা মণ্ডল বা অৰা বুলি কোৱা চব। তো ঋষিমুনি সকলৰ যদি চাই পিছফালে এটা পোহৰ জিলিকি উঠিছে। তো এই পোহৰ মণ্ডলটো, শক্তিৰ মণ্ডলটো এইটো কি হয়। তো আমাৰ প্ৰত্যেকৰে এই অৰাটো থাকে। তো এই অৰাটোৰ কি হয়, কেনেকৈ চাব লাগে, অৰাটোৰ গুৰুত্বটো কি, সেইসমূহ আপোনালোকে গম পাব। এইটো চাওক, এইটো কম্পিউটাৰৰ পৰা মেচিনৰ যোগেদি লোৱা আমাৰ বডিৰ অৰাটো স্কেন কৰিছিলে আৰু স্কেন কৰি এইটো ৰিপৰ্ট পাইছিলে। এজন হেল্ডি মানুহৰ অৰাটো কিমান ধুনীয়া চাওক, আৰু এজন বেমাৰ হৈ থকা মানুহ বা চিক পাৰ্চন আৰু এজন চিক পাৰ্চন। তো এই পাৰ্চনজনৰ চবখিনি বস্তু একদম পেৰেলেলি ইকুৱেল হয়, দেখিছেনে। কিন্তু যিজন মানুহৰ বেমাৰ হৈছে তেওঁ কৰবাত এই ৰংবোৰ নোহোৱা নিচিনা হৈছে। এই ফটোখন যদি চাই ইয়াতে তেওঁ এটা অংশ বেছি এটা অংশ কম তেনেকুৱা, হয়নে। তো এই অৰাটো কি হয়, অৰাটোৰ গুৰুত্বটো আপোনালোকে গম পাব। ইয়াৰ পিছতে আভা মণ্ডল কেনেকৈ পৰিষ্কাৰ কৰিব লাগে, কাৰণ আভা মণ্ডলত যদি কিবা অশুদ্ধি বা নিগেটিভ এনাৰ্জিজ থাকে তেন্তে আমাৰ শৰীৰত ৰোগ বিয়পাব পাৰে বা বিভিন্ন সমস্যা হ'ব পাৰে। তাৰপিছতে এই 7টা চক্ৰ যে দেখালো, এই চক্ৰকেইটাৰ হিলিং কেনেকৈ কৰিব সেয়া আমি ফাৰ্ষ্ট লেভেলত শিকিম। পানী, আমি পানী প্ৰত্যেকেই খাওঁ। ডক্তৰ এজন আছিলে, তেখেতৰ নামটো ডক্তৰ ইমটো বুলি এজন ইমটো আছিলে। তো তেখেতে পানীৰ বিষয়ে ৰিচাৰ্চ কৰিছিলে। তো তেখেতে 2টা গ্লাছ লৈছিলে, এটা গ্লাছত তেখেতে খুব ভাল ভাল কথা কৈছিলে, যেনেকে ধৰক আই লাভ ইউ, মই বহুত সুখী, তেনেকুৱা কিছুমান কথা কৈছিলে। আৰু এটা গ্লাছত তেখেতে তুমি বহুত বেয়া হয়, তুমি বহুত স্বাৰ্থপৰ, তেনেকে কিছুমান নকাৰাত্মক ভাষা কৈছিলে বা কথা কৈছিলে। তো তেনেকে কওঁতে তেখেতে সেই 2টা গ্লাছ ফ্ৰিজত ভৰাই ৰাখিছিলে। তো ভৰাই ৰাখোতে যিটো ভাল ভাল কথা কৈছিলে, সেই গ্লাছটোৰ পানীখিনি ধুনীয়া ক্ৰিষ্টেল অৰ্থাৎ বৰফলৈ ৰূপান্তৰিত হৈছিলে, আৰু বৰফখিনি খুব ধুনীয়া হৈছিলে। মই এবাৰ ফটোখন শ্বেয়াৰ কৰিম। ইয়াতে যদি চাই, যি গ্লাছ পানীত নেকি তেখেতে ভাল ভাল কথা কলে, যেনেকে ধৰক সত্যতা, থেংক ইউ, আই লাভ ইউ, এইবোৰ কথা যি গ্লাছ পানীত কলে, সেই পানীৰ যিবোৰ পৰীক্ষা কৰি চালে তাতে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া চিপছ কিছুমান দেখিবলৈ পালে। ঠিক আছে, আৰু যি গ্লাছ পানীত নেকি তেখেতে তুমি বহুত বেয়া হয়, তুমি মূৰ্খ হয়, তুমি মোক বেমাৰী বনাই আছা, ইভিল, তো তেনেকুৱা কথা কলে, তো সেই পানীখিনি চাওক কিমান লেতেৰা হৈ গ'ল। ঠিক আছে, তো পানী এটা এনাৰ্জি গ্ৰহণ কৰে, আটাইতকৈ বেছি এনাৰ্জি পানীয়ে চুক কৰে। তো সেইকাৰণে পানী আমি কেনেকৈ চাৰ্জ কৰি খাব পাৰো সেয়াও ফাৰ্ষ্ট লেভেলত আপোনালোকে জানিব পাৰিব। ইয়াৰ পিছতে আপোনালোকে শিকিব
নিজৰ ঘৰৰ হিলিং কৰা পদ্ধতি আৰু ক্লিনিং কৰা পদ্ধতি, আমি খোৱা খাদ্যসমূহ কেনেকৈ হিলিং কৰিব লাগে, কেনেকৈ ক্লিনিং কৰিব লাগে সেয়া শিকিব। নিজক কেনেকৈ হিলিং কৰিব লাগে বা নিজকে আমি সুৰক্ষিত কেনেকৈ কৰি ৰাখিম, কেনেকৈ প্ৰটেক্ট কৰি ৰাখিম, যাতে বাহিৰা এনাৰ্জি বা নিগেটিভ এনাৰ্জি আমাৰ মাজত আহিব নোৱাৰে। তো তাৰ বাবে আমি শিকিম। আমি যে মই যিটো অৰা দেখালো, সেই অৰাটো বাৰু কম্পিউটাৰত বনোৱা। এতিয়া আপোনালোকে কেনেকে অৰাটো চাব এজন ব্যক্তিৰ, বা কেনেকৈ এটা অৰা আপোনালোকে ফিল কৰিব, সেই বস্তুটো আপোনালোকে জানিব পাৰিব। নেচাৰেলি কেনেকে কি কাম কৰিলে আমাৰ অৰাটো ক্লিনিং, বা আমি গ্ৰাউণ্ডিং, পৃথিৱীৰ লগত আমি মাদাৰ আৰ্থৰ লগত আমি কেনেকৈ গ্ৰাউণ্ডেড হৈ থাকিম, সেইসমূহ আমি জনা হ'ব। লগতে বিভিন্ন ধৰণৰ বাহিৰা কথা শিকিম, যিয়ে নেকি ৰেকিৰ লগতে আমাৰ লাইফত বহুত বেছি পজিটিভ চেঞ্জেছ আনাত হেল্প কৰিব। ঠিক আছে, ইয়াতে মিউট হৈ যাম। শিকিলে আমি 20 ছেপ্টেম্বৰৰ পৰা শিকিব পাৰিম। হয়, মই শিকিম। ঠিক আছে। Doubts. আজিৰ সেশনটো ইয়াতে এড কৰিম। তো আপোনালোকে কালি আকৌ আমাৰ হিলিং ক্লাছ হ'ব, মানে হিলিং সেশন এটা দিয়া হ'ব। তো হিলিং সেশনটো 15 মিনিটৰ কাৰণে দিয়া হ'ব। তো আপোনালোকে 8টা বজাত মই লিংক দিম, তাতে জইন কৰিম। ঠিক আছে, আজিলৈ ইয়াতে এৰিছো।